ভাৰতৰ ক্লাছিকেল ডান্সসমূহ আমি ৰাজ্যৰ লগত মুখস্থ ৰাখিব লাগে, কিন্তু দুৰ্ভাগ্যবশতঃ মই নিজে মুখস্থ কৰিব নোৱাৰোঁ। সেইকাৰণে মই নিজেই মনত ৰখাৰ এটা ট্ৰিক্স ইয়াত মই এটা উদ্ভাৱন কৰাৰ যত্ন কৰিছোঁ। যেনেকুৱাকৈ আপোনালোকে যদি মোক সুধে যে ভাৰত নাট্যম কোনখন ৰাজ্যৰ হয়, কথক কোনখন ৰাজ্যৰ হয়, কথাকলি কোনখন ৰাজ্যৰ হয়, মই কৈ দিব পাৰিম তেনেকুৱাকৈ, ঠিক আছে, কোনো অসুবিধা নাই। আকৌ মনত ৰাখিব পাৰিম অলপ চলপ, ঠিক আছে। যেনেকুৱাকৈ মই এনেকুৱাকৈ মনত ৰাখিলোঁ যে ভাৰত নাট্যম যিটো আছে, ভাৰত নাট্যম, ঠিক আছে, ভাৰত নাট্যম, নাট্য বুলি কোৱাৰ লগে লগে নাট এন আহি গ'ল, টম টি আহি গ'ল, এন টি বুলিতো কোনো ৰাজ্য নাই, তেনেহ'লে টি এন আছে, ঠিক আছে, তাৰ মানে তামিলনাডু। ভাৰত নাট্যম তেনেহ'লে কাৰ লগত জড়িত? তামিলনাডুৰ লগত জড়িত। বা আমি এনেকুৱাকৈ মনত ৰাখিব পাৰোঁ যে তামিলনাডু যে আছে, তামিলনাডু ভাৰতৰ একেবাৰে লাষ্টৰ প্ৰান্তত আছে, গতিকে তাৰ পৰাই ভাৰত আৰম্ভ হয়, গতিকে ভাৰত নাট্যম তাৰ পৰা আৰম্ভ হ'ল। তাৰপিছত কথক মানে কথা কোৱা মানে কথা মানে আমাৰ যিবিলাক কথা পাতোঁ আমি, ভাষা, আমাৰ গোটেই ভাৰতবৰ্ষৰ ভিতৰত ভাষাকাৰ অলপ বেছি উগ্ৰ ধৰণৰ বেয়া ভাষাকাৰ একেবাৰে। তো আমাৰ নতুন দিল্লীৰ মানুহবিলাক, তাৰপিছত ইউ পি বিহাৰৰ মানুহবিলাক এইবিলাক হয়, ঠিক আছে, গতিকে নৰ্থ ইণ্ডিয়া, ঠিক আছে। কথক তেনেহ'লে হ'ল নৰ্থ ইণ্ডিয়াৰ হৈ গ'ল। কথকলিটো হ'ল যেনেকুৱাকৈ কথাকলি, ঠিক আছে, কলি মানে কি? কলা, ঠিক আছে। কলা মানুহবিলাক কলা হয়, কেৰেলাৰ মানুহবিলাক কলা হ'ব অবভিয়াছলি, হয় নে নহয়? গতিকে কথাকলি কেৰেলাৰ হৈ গ'ল। কুচিপুটি যিটো আছে শব্দটো, তোমালোকে চাবা কুচি কৰি মানে সৰু কৰি, ঠিক আছে। চ' অন্ধ্ৰপ্ৰদেশৰ অন্ধ্ৰপ্ৰদেশত কোন মানুহ থাকে? কণা মানুহবিলাক, অন্ধ মানুহবিলাক অন্ধ্ৰপ্ৰদেশত থাকে। অন্ধ মানুহবিলাক কেনেকৈ কথা পাতিব? সৰুকৈ কুচি, ঠিক আছে, কুচিপুটি। তাৰপিছত মণিপুৰীটো মনত থাকে। অডিচিটো আমাৰ উৰিষ্যা হয়, সেইটো মনত থাকিব। মোহিনী নাট্যম, এতিয়া যোনে বেছি পঢ়িব, যোনে বেছিকৈ পঢ়িব, তেওঁ ভগৱানৰ বিশ্বৰূপ দৰ্শন কৰিব পাৰিব, মোহিনী ৰূপ দৰ্শন কৰিব পাৰিব, হয় নে নহয়? মোহিনী ৰূপ দৰ্শন কৰিব, ভগৱান শ্ৰীবিষ্ণুৰ এটা ৰূপ মোহিনী ৰূপ আছিল, হয়নে? গতিকে কেৰেলাৰ মানুহবিলাক পঢ়া শুনাত ভাল গতিকে সিহঁতে মোহিনী ৰূপটো দৰ্শন কৰিব পাৰিব, গতিকে কেৰেলা হৈ গ'ল। আৰু সত্ৰীয়া নৃত্যটো আমাৰ অসমৰে হয়, গতিকে এইখিনিতো আমাৰ মনত ৰখাৰ কোনো প্ৰয়োজনীয়তা নাই। তোমালোকে যদি মোক ষ্টেটৰ নামো সুধি দিওঁ, মই তথাপিও ক'ব